সঁচাই দিম জগৰ মানে আছে মুম্বাই টাটা কিবা নামত যদি মই পাৰে এসে তালে গলে কিবা ব্যৱস্থা কৰি দিম আমি এখন হেৰি সিএম ছাৰৰ কাৰণে হয় আমাক হ'ব লাদিছি জানে দিছে হ'ব জীবনে এই সাংবাদিক বিকাশ শৰ্মা ডাঙৰীয়াৰ অসুখত তেখেত ভুগি আছে আৰু তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলে তেখেতক অলপ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক তাৎক্ষণিকভাৱে ব্যৱস্থা ল'বলৈকে আহ্বান জনাইছিলে বা নিৰ্দেশ দিছিলে আৰু সেই উদ্দেশ্যে আজি তেখেতৰ ঘৰত উপস্থিত হ'লোঁ উপস্থিত হৈ 2 লাখ টকা তেখেতক প্ৰদান কৰিছোঁ আৰু যদি ভৱিষ্যতেও কিবা কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ মই ডেফিনেটলি তেখেতৰ এটা টেকনিকেল ইছ্যু আছে তেখেতে বৰ্তমান বহিব নোৱাৰে গতিকে কেনেকৈ কৰিব পাৰি মই এটা চেষ্টা কৰিম বুলি কৈ গৈছোঁ কৰিমেই বুলি কৈ যোৱা নাই মই চেষ্টা কৰিম বুলি কৈ গৈছোঁ মই গুৱাহাটীলৈ গৈ কি কৰিব পাৰি নিশ্চয়কৈ তেখেতৰ ল'ৰা বা তেখেতে ভালকৈ কথা পাতিবই পাৰে তেখেতক বা তেখেতৰ পত্নীক ভালকৈ মই জনাম ঠিক আছে থ্যাংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110